পত্ৰৰ বেহা সমাজ কল্যাণৰ পিছত এবাৰ কৃষি বিভাগ যোৱা মাৰ্চ মাহত যোৰহাটত ভুৱা নিযুক্তি পত্ৰলৈ যোগদান কৰিবলৈ আহোঁতে পোহৰলৈ আহিছিল শিৱসাগৰৰ পৰা নিয়ন্ত্ৰিত ভুৱা নিযুক্তি পত্ৰৰ বেহাৰ কাহিনী মানে আপোনালোকে পৰীক্ষা চৰীক্ষা দিছে নেকি পৰীক্ষা ইণ্টাৰভিউ দিব একো নাই দিয়া কলেজতো ৰিজাৰ্ভেশ্যন হয় একো দিব নালাগে জানিব কৈছে সেই সময়ত থানাত দাখিল কৰা হৈছিল এজাহাৰ সেই ঘটনাৰ 4 মাহ পিছত পুনৰ পোহৰলৈ আহিছে ভুৱা নিযুক্তি পত্ৰৰ ঘটনা তিনিগৰাকী যুৱক যুৱতীৰ নামত প্ৰদান কৰা হৈছে অসম কৃষি বিশ্ববিদ্যালয়ৰ ভূমি বিজ্ঞান বিভাগ আৰু নলবাৰী জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ পদত যোগদানৰ বাবে ভুৱা নিযুক্তি পত্ৰ তাৎপৰ্যপূৰ্ণভাৱে দুষ্ট চক্ৰই এই নিযুক্তি পত্ৰ ব্যৱহাৰ কৰিছে এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়াৰ চহী এই বিষয়ে জনাৰ পিছত স্তম্ভিত হৈ পৰিছে 2024 বৰ্ষতে জিলা কৃষি বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰা ডক্টৰ নিতুমণি গগৈ এই লেটাৰখন যিখন ওলাইছে কালি তাৰিখত 12/7/2025ত এপইণ্টমেণ্ট লেটাৰ মোৰ যোৰহাটৰ ডেজিগনেশ্যন দি পেলাই তেতিয়া বিশ্বজিৎ দাসে লেটাৰখন মোলৈ পঠিয়াই দিলে মই দেখি গম পালোঁ গোটেইটো ভুৱা আৰু মই লগে লগে যোৰহাটৰ সদৰ থানাক টেলিফোন কৰি গোটেই কথাখিনি জনালোঁ হোৱাটছআপত লেটাৰখনো পঠিয়াই দিলোঁ তেখেতসকলে ক'লে আপুনি পাছবেলা আহক আমাৰ অ' চি ছাৰক লগ পাব মই পাছবেলা গৈ তেখেতসকলক এফআইআৰ দাখিল কৰিলোঁ ভুৱা নিযুক্তি পত্ৰ জাল চহী ব্যৱহাৰ কৰা সন্দৰ্ভত অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে থানাত এজাহাৰ দাখিল কৰিছে আনহাতে কোনো সংগতি নথকাকৈ জিলা কৃষি বিষয়াই চহী কৰা নিযুক্তি পত্ৰ অসম কৃষি বিশ্ববিদ্যালয় পদত নিযুক্তিৰ বাবে প্ৰদান কৰা কাৰ্যই চকু কপালত তুলিছে বহুতৰ আৰু এই ভুৱা তথা নিযুক্তি পত্ৰৰ জালত ভৰি দিয়া সকলক লৈও চকু কপালত উঠিছে বহুজনৰ হয় এজন কৃষি উন্নয়ন বিষয়ালে তেখেতে টেলিফোন কৰিলে কৰাত তেতিয়া কৃষি উন্নয়ন বিষয়াকে চিঠিখন দেখিয়ে গম পালে যে এখন ভুৱা তেওঁ লগে লগে মোলৈ এতিয়া পঠালে যে ছাৰ এনেকুৱা এখন আপোনাৰ নামত ওলাইছে বিশ্বজিৎ দাসৰ যোগেদি গতিকে এই কথাটো গম পালোৱেই আৰু লগে লগে মই তৎপৰতাৰে বিষয়টো উত্থাপন কৰিলোঁ পুলিচ থানাত কি হৈছে যিহেতুকে যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত নিযুক্তি কালিৰ তাৰিখত আৰু মই শুনাত তেখেতসকলক কালি তালৈ মাতি পঠিয়াইছিলে হেনো এই ভুৱা নিযুক্তি পত্ৰৰ পোহাৰ মেলা দুষ্ট চক্ৰটো শীঘ্ৰে আৰক্ষীয়ে কৰায়ত্ব কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে যোৰহাটৰ পৰা গৌতম বৰা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ